আপোনাৰ সংবাদ মাধ্যমক আটাইকে আমি ধন্যবাদ দিছোঁ। আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি গোটেই অসমবাসীক আমি অসমীয়া নৱবৰ্ষ আৰু ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ। আমাৰ এইবাৰ 100তম শ্ৰী শ্ৰী মহাবিষ্ণু যজ্ঞ আৰু বাসন্তী পূজা, আৰু এইবাৰ আমি বিশেষভাৱে এই আমাৰ অনুষ্ঠানটি আমি ৰূপায়ণ কৰিবলৈ আমি সিদ্ধান্ত লৈছোঁ। এই চেগতে আমাৰ গতানুগতিক যিখিনি কাৰ্যসূচী ষষ্ঠীৰ পৰা দশমীলৈকে, এই ক্ষেত্ৰত আমি এবাৰ গংগা আৰতী আৰু গংগা অভিষেক হৰিদ্বাৰৰ আৰ্হিত আমি কৰাৰ কাৰণে আমি সিদ্ধান্ত লৈছোঁ। আৰু এই ক্ষেত্ৰত আমি কিমানখিনি সফল হ'ব পাৰোঁ নাজানো, কাৰণ অসমত এইটোৱে এটা পুখুৰী য'ত আমাৰ অস্থিক্ষেপণ হয়, অৰ্থাৎ গংগাৰ লগত ইয়াৰ সম্পৰ্ক থকা আমাৰ বিশ্বাস কৰে আমাৰ মানুহে। আৰু সেই হিচাপে অসমত প্ৰথম এইটোৱে পুখুৰী হ'ব য'ত আমাৰ অস্থিক্ষেপণ হয়, আৰু ইয়াতে গংগা পূজন হ'ব। অহাকাইলৈ গংগা পূজন হ'ব আৰু গংগা আৰতী হ'ব। এই চেগতে মই গোটেই অসমবাসীৰ লগতে সমূহ ৰাইজক মই আহ্বান জনাইছোঁ, কাইলৈ আমাৰ গংগা পুখুৰী পাৰত সকলোৱে মিলিত হওক, এই অনুষ্ঠানটি উপভোগ কৰক, আৰু আমাৰ এই অনুষ্ঠানটি অহা বছৰলৈ সামৰণি পৰিব। এই ক্ষেত্ৰত 100তম শ্ৰী শ্ৰী মহাবিষ্ণু যজ্ঞ আৰু শ্ৰী শ্ৰী বাসন্তী পূজা পৰিচালনা সমিতিৰ তৰফৰ পৰা আমি সমূহ ধৰ্মৱান ৰাইজলৈ আন্তৰিক ধন্যবাদ লগতে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আমাৰ এই অনুষ্ঠানটো 1924 চনত পণ্ডিত প্ৰৱৰ তাৰানাথ গোস্বামীদেৱে প্ৰতিষ্ঠা কৰিছিল, আৰু আজি আমি তেখেতৰ যিটো অশেষ চেষ্টা বা কষ্টৰ ফলত আমাৰ এই অনুষ্ঠানটো আজি 100 বছৰত ভৰি দিলে। আৰু এই 100 বছৰীয়া বাসন্তী পূজাখনত আমাৰ ভৱিষ্যতৰ আৰু বহুত পৰিকল্পনা আছে। আমি ধৰ্মৱান ৰাইজলৈ আমাৰ ৰাইজৰ সহায় সহযোগত আমি যিখিনি পাৰোঁ এতিয়ালৈ কৰিছোঁ, আৰু কৰাৰ যথেষ্ট ইয়াতে আছে। গতিকে আশা ৰাখিছোঁ যে সমূহ ধৰ্মৱান ৰাইজে ইয়াত আন্তৰিকতাৰে সহযোগ কৰিব। গতিকে আমাৰ যিখিনি বাসন্তী পূজাৰ কাৰ্যক্ৰমত ইতিমধ্যে আমাৰ সম্পাদক ডাঙৰীয়া কৈছে, গতিকে মই সমূহ ধৰ্মৱান ৰাইজলৈ আমাৰ আদৰণি জনাইছোঁ। ধন্যবাদ। আমাৰ কাৰ্যসূচী এইবাৰ 5 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰ বিভিন্ন ধৰণৰ কাৰ্য হৈছে। অহাকালি আমাৰ মানে গংগা আৰতী, আমাৰ বিশ্ব শান্তিৰ কাৰণে সামূহিক বন্তি প্ৰজ্বলন, আৰু ৰাতিপুৱাই গংগা অভিষেক অনুষ্ঠিত হ'ব, আৰু নৱমীত আমাৰ মহাবিষ্ণু যজ্ঞ অনুষ্ঠিত হ'ব। আৰু গতিকে এই বহুত বিভিন্ন ঠাইৰ পৰাই, আৰু ৰাতিপুৱা আপোনাৰ অস্থিক্ষেপণ, অহাকালি আমাৰ ৰাতিপুৱা অস্থিক্ষেপণ, আৰু এই অস্থিক্ষেপণত আৰু বিভিন্ন ধৰণৰ আৰু গংগা স্নান হয় কালি। গতিকে অগণন ধৰ্মৱান ৰাইজে, আৰু অহা বছৰ আমাৰ উলহ মালহেৰে 5 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে 2025ত মানে আমাৰ শতবাৰ্ষিকী সমাৰোহৰ সামৰণি অনুষ্ঠান হ'ব। গতিকে সমূহ ধৰ্মৱান ৰাইজলৈ আমি এটা বিনম্ৰ অনুৰোধ, যাতে আমাক সম্পূৰ্ণ ধৰণে সহায় সহযোগ কৰি আমাৰ অনুষ্ঠানটোক এটা সৰ্বাংগ সুন্দৰ অনুষ্ঠানত ৰূপান্তৰিত কৰে।